আপুনি লাগে হয় সকলোৰে ভাল নকৰক কিয়, কিন্তু কোনো আপোনাৰ নিজৰ হ'ব নোৱাৰে। বহুত কষ্ট দিয়ে সেইটো দুখে, যিটো বিনা কাৰণত পোৱা যায়। এটা কথা সঁচা যে এখন হাঁহি থকা মুখৰ আঁৰত বহুতো দুখ লুকাই থাকে। পৃথিৱীখন বহুত অদ্ভুত। ইয়াত মানুহে জীৱনভৰ একেলগে থাকিম বুলি শপত খাই কিছুদিন পিছতে লগ এৰি দিয়ে। যিজন মানুহৰ সঁচা কথা কোৱা অভ্যাস হৈ যায়, সকলোতকৈ বেছি ভুল সেইজন ব্যক্তিকে ভাবে। কিবাতো কথা আছে ন তোমাৰ তাত। যিজনে কেতিয়াও কান্দাই নাছিল, তেওঁকো তুমি কন্দুৱাইছা। য'ত বেলেগক বুজোৱাটো টান হৈ যায়, তাত নিজকে বুজাই লোৱাটো ভাল হয়। সেইজন মানুহক কেতিয়াও নাপাহৰিবা, যিজনে আপোনাৰ বিপদৰ সময়তো লগ এৰা নাই। কেতিয়াবা কাৰোবাৰ অৱহেলাই ইমান কষ্ট নিদিয়ে, যিমান ভালপোৱাই কষ্ট দিয়ে। সেইজন মানুহ কেতিয়াও হাৰি নাযায়, যিজনৰ সহ্য কৰিব পৰা শক্তি আছে। মই প্ৰত্যেক বস্তুৰে হিচাপ কৰি থৈ দিছোঁ, মাথো কেৱল সঠিক সময়লৈ ৰৈ আছোঁ। য'ত ভালপোৱা হয় তাত অভিমান কৰে, অৱহেলা নহয়। কেতিয়াও কাৰোবাক মনত দুখ লগা কথা নকবা, কাৰণ সময় পাৰ হৈ যায়, কিন্তু কথা সদায় মনত থাকি যায়। কেতিয়াও কাৰোবাক অকাতৰ কথা নকবা, কাৰণ সময় কেতিয়া কাৰ সলনি হৈ যায় কোনেও গম নাপায়। সকলো খেল সময়ৰ, যিজনে সময়ক মূল্য দিয়ে, সময় সেইজনৰে হয়। যিজন আপোনাৰ নিজৰ নহ'ল, তেওঁৰ ওপৰত কেতিয়াও অধিকাৰ নজগাবা, আৰু যিজনে আপোনাৰ দুখ নুবুজে, তেওঁৰ আগত কেতিয়াও নিজৰ দুখৰ কথা নকবা। জীৱনত সকলোতকৈ সুখী তেওঁলোকেই হয়, যিসকলে অকলে থাকিবলৈ শিকি যায়। কোনেও একো নাভাবে যে তুমি কেনেকুৱা অৱস্থাত জীয়াই আছা, তুমি নিজেই নিজৰ অৱস্থা সলনি কৰিব লাগিব। যেতিয়া কাৰোবাৰ জীৱনত আপোনাৰ ঠাইত অইন কোনোবা আহি যায়, তেতিয়া আপুনি পিছলৈ উভতি যোৱাই ভাল হয়। এতিয়া তুমি কি মনাবা মোক, এতিয়াতো মই অভিমান কৰিব এৰি দিছোঁ। বন্ধুও দৰকাৰী, সম্পৰ্কও দৰকাৰী, কিন্তু জীৱনৰ কিছুমান কঠিনতা আৰু বেয়া সময়ে আমাক এইটো শিকায় যে অকলে থকাৰ অভ্যাস সকলোতকৈ বেছি দৰকাৰী। এটা কথা মনত ৰাখিবা, যিজন সকলোৰে হৈ যায়, তেওঁ কেতিয়াও এজনৰ হ'ব নোৱাৰে। কিছুমান সম্পৰ্ক ভাঙি নিশ্চয় যায়, কিন্তু কেতিয়াও শেষ হৈ নাযায়। মাছেও জানি সুখী হৈছে যে মানুহেও মানুহক ফচাবৰ কাৰণে জাল পেলায়। তুমি যিদিনা তোমাৰ জীৱনত মই নোহোৱা অনুভৱ কৰিবা, সেইদিনা তুমি নিজকে ক্ষমা কৰিব নোৱাৰিবা। কিছুমান ভুলক মাফ কৰি দিয়াটো আপোনাৰ সকলোতকৈ ডাঙৰ ভুল। ভাল মানুহৰ তাত এটা বেয়া গুণ থাকে যে তেওঁলোকে সকলোকে ভাল বুলি ভাবি লয়। বহুত দুখ লাগে যেতিয়া আমি কাৰোবাৰ ওপৰত অন্ধৰ নিচিনা বিশ্বাস কৰোঁ, আৰু তেওঁৱে আমাক অনুভৱ কৰাই দিয়ে যে আমি সঁচাই অন্ধ। মিছা শপত খালে মানুহ নমৰে, কিন্তু বিশ্বাস নিশ্চয় মৰি যায়। সময় উলিয়াই লগ কৰা নিজৰ মানুহক। যদি কালিলৈ নিজৰ মানুহেই নাথাকে, তেতিয়া সময়ৰ কি কৰিবা? যিটো ৰাস্তা ভগৱানে আপোনাৰ কাৰণে বনাইছে, সেইটো কোনেও বন্ধ কৰিব নোৱাৰে। টোপনিটো শৈশৱতে আহিছিল, এতিয়া কেৱল শুই যোৱা কৰোঁ। মই সকলোকে নিজৰ কৰি চালোঁ, কিন্তু কোনো সদায় নিজৰ হৈ নাথাকে। যেতিয়া সপোন ভাঙি যায়, আপোনজন হেৰাই যায়, তেতিয়া টোপনি অহা ঔষধেও একো কামত নিদিয়ে। শত্ৰু তেতিয়াহে সফল হয়, যেতিয়া শত্ৰুৰ পিছত নিজৰ মানুহৰ হাত থাকে। আপুনি তলত পৰি যোৱা, কোনেও আপোনাক উঠাব নাহে, কিন্তু আপুনি জীৱনত অলপ ওপৰলৈ উঠি যোৱা, সকলোৱে নমাবলৈ আগবাঢ়ি আহিব। সম্পৰ্কৰ সম্বন্ধ কেৱল তেজৰে নহয়, যিজনে আপোনাৰ বিপদৰ সময়ত এৰি নাযায়, তাতকৈ ডাঙৰ সম্পৰ্ক একো নাই। মানুহো বৰ অদ্ভুত। চিনেমাত মানুহৰ দুখ দেখি কান্দি পেলায়, আৰু আচল জীৱনত মানুহৰ দুখ দেখি চিনেমা বুলি ভাবি লয়।